কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বাবেই বিজেপি জয়ী হ'ব অসমত। যদি কংগ্ৰেছেও খেলে ৰাইজৰ দলেও গোটেই সমষ্টিত খেলে তেতিয়াহ'লে বিজেপি জিকাটো অসমত খাটাং। যদিহে দুয়োটা দলে পৃথকে পৃথকে খেলে তেনেহ'লে বিজেপি জয়ী হোৱাটো খাটাং। গতিকে এইবাৰ আমি এখনতকৈ বেছি জিকিমেই, অকলেই খেলোঁ বা বেলেগকৈ খেলোঁ। আমাক সদায় কংগ্ৰেছে প্ৰতাৰণা কৰি আহিছে। 2021 চনত আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ। 2021 চনত আমাক বিশ্বাসঘাতকতা কৰিলে কংগ্ৰেছে। তাৰ পিছতো আমি কৈ আছো একলগ হ'ব লাগিব। তাৰ পাছতো আমি বাৰম্বাৰ কৈ আছো যে নাই আমি একলগ হ'বই লাগিব, একলগ হ'বই লাগিব। তাৰ পিছতো যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে তেনেহ'লে তেওঁৰ গাত বিজেপিৰ বীজাণু সোমাই আছে। তেতিয়াহ'লে তেওঁৰ গাত আচলতে বিজেপিৰ বীজাণুটো সোমাই আছে। বিজেপিক পৰাভূত কৰিবলৈ হ'লে আমি একলগ হ'বই লাগিব। এইবাৰ আমি একলগ হ'বই লাগিব, নহ'লে আকৌ বিজেপি আহিব। গতিকে বিজেপিক পৰাভূত কৰিবৰ কাৰণে একলগ হোৱাটোৱে হ'ল। এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈয়ে আজি সংবাদমেলযোগে ঘোষণা কৰিলে একত্ৰিত হোৱাৰ কথা। আটাইকেইটা বিৰোধী ৰাজনৈতিক দল একত্ৰিত হ'লেহে বিজেপিৰ দৰে শক্তিক অসমৰ পৰা উৎখাত কৰিব পাৰিব। অন্যথা কংগ্ৰেছ অথবা ৰাইজৰ দলে যদি পৃথকে পৃথকে এইবাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হয় তেনেহ'লে বিজেপি জয়ী হোৱাটো খাটাং আৰু নিশ্চিত হৈ পৰিব। আনহাতে 2021 চনত যে কংগ্ৰেছে ৰাইজৰ দলক বিশ্বাসঘাতকতা কৰিলে সেই কথাও উল্লেখ কৰিলে বিধায়ক অখিল গগৈয়ে। বিধায়ক অখিল গগৈয়ে ক'লে 2021 চনত কংগ্ৰেছে আমাক প্ৰতাৰণা কৰিলে, কিন্তু তাৰ পিছতো আজি পৰ্যন্ত একলগ হ'ব লাগে বুলি প্ৰস্তাৱ আগবঢ়াই থকাৰ পিছতো যদি কোনো লোকে মিত্ৰতালৈ আগবাঢ়ি নাহে তেনেহ'লে বুজিব লাগিব যে সেইগৰাকী ব্যক্তিয়ে অথবা সেইটো দলে বিজেপিক জয়ী কৰোৱাত এক প্ৰকাৰ হাড়ে হিমজুৱে লাগি গৈছে। বিজেপিৰ বীজাণু সোমাই আছে, যেনেকৈ নহওক বিজেপিক জয়ী কৰাব লাগে আৰু সেইবাবেই মিত্ৰতা কৰিবলৈ নিবিচাৰে। এনেদৰে পুনৰ কটাক্ষ কৰিলে কংগ্ৰেছক ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিজেপিক পৰাভূত কৰিবলৈ হ'লে আমি একলগ হ'ব লাগিব বুলি আজি সংবাদমেলত ঘোষণা কৰিলে অখিল গগৈয়ে। এটা কথা খাটাং থাকক, যদি কংগ্ৰেছেও খেলে ৰাইজৰ দলেও গোটেই সমষ্টিত খেলে তেতিয়াহ'লে বিজেপি জিকাটো অসমত খাটাং। আৰু এটা কথাও খাটাং থাকক যে আমি যিহেতু অকল এখন চিটত খেলিছিলোঁ, জিকিছিলোঁ, গতিকে এইবাৰ আমি এখনতকৈ বেছি জিকিমেই, অকলেই খেলোঁ বা বেলেগকৈ খেলোঁ। গতিকে আমাৰ লোকচান একো হ'বলগীয়া এইবাৰ ইলেকশ্যনত নাই। তথাপিও আমি বাৰম্বাৰ এটাই কথা কৈ আছোঁ যে এই নিৰ্বাচনটো নিজৰ দলীয় সংগঠন বৃদ্ধি কৰাৰ নিৰ্বাচন নহয়। আমি 126টাতে কেণ্ডিডেট দি দিলে আমাৰ সংগঠন বাঢ়ি যাব, কিন্তু সদায় আমি একতাৰ কাৰণে নিজকে ছেক্ৰিফাইচ কৰি আহি আছোঁ। আপোনালোকে সকলোৱে জানে 2021 চনত আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ। 2021 চনৰ উপ নিৰ্বাচন থাউৰাৰ মৰিয়নি, তাতো বিশ্বাসঘাতকতাৰ বলি হ'লোঁ ৰাইজৰ দল। 2024 চনৰ আপোনাৰ MP ইলেকশ্যন, তাতো আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ। 2025 চনৰ উপ নিৰ্বাচন, তাতো আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ। বিহালী বা বঙাইগাঁও এই ইলেকশ্যনতো আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ। তাৰ পাছতো আমি বাৰম্বাৰ কৈ আছোঁ যে নাই আমি একলগ হ'বই লাগিব, একলগ হ'বই লাগিব। এইটোক যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে, আমি একলগ হ'বলৈ কোৱা কথাটো যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে তেতিয়াহ'লে তেওঁৰ গাত আচলতে বিজেপিৰ বীজাণুটো সোমাই আছে। বিজেপিৰ বীজাণু, সাম্প্ৰদায়িকতাৰ বীজাণু, বিজেপিক জিকোৱাৰ তেওঁৰ মনৰ ভিতৰত অকণমান মানে হেৰিটো লুকাই আছে তাৰমানে। সেইকাৰণে মই আহ্বান জনাব খুজিছোঁ, মই কাৰোৰ বিৰুদ্ধে এটাও বাক্য ক'ব খোজা নাই। এইবাৰ আমি একলগ হ'বই লাগিব, নহ'লে আকৌ বিজেপি আহিব। গতিকে বিজেপিক পৰাভূত কৰিবৰ কাৰণে একলগ হোৱাটোৱে হ'ল একেবাৰে সহজ আৰু সত্য কথা। এইটো নহ'লে আমি মৰি গ'লোঁ, দেশ মৰি যাব, জাতি মৰি যাব, জনগণ মৰি যাব, মূল্য বৃদ্ধিৰ কাৰণে মানুহ আৰু থাকিব নোৱাৰিব। এটা কথা আপোনালোকে খাটাং থাকক, এটা কথা খাটাং থাকক, যদি কংগ্ৰেছেও খেলে ৰাইজৰ দলেও গোটেই সমষ্টিত খেলে তেতিয়াহ'লে বিজেপি জিকাটো অসমত খাটাং। আৰু এটা কথাও খাটাং থাকক যে আমি যিহেতু অকল এখন চিটত খেলিছিলোঁ, জিকিছিলোঁ, গতিকে এইবাৰ আমি এখনতকৈ বেছি জিকিমেই, অকলেই খেলোঁ বা বেলেগকৈ খেলোঁ। গতিকে আমাৰ লোকচান একো হ'বলগীয়া এইবাৰ ইলেকশ্যনত নাই। তথাপিও আমি বাৰম্বাৰ এটাই কথা কৈ আছোঁ যে এই নিৰ্বাচনটো নিজৰ দলীয় সংগঠন বৃদ্ধি কৰাৰ নিৰ্বাচন নহয়। আমি 126টাতে কেণ্ডিডেট দি দিলে আমাৰ সংগঠন বাঢ়ি যাব, কিন্তু সদায় আমি একতাৰ কাৰণে নিজকে ছেক্ৰিফাইচ কৰি আহি আছোঁ।
আপোনালোকে সকলোৱে জানে 2021 চনত আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ 2021 চনৰ উপনিৰ্বাচন থাউৰাৰ মৰিয়নি তাতো বিশ্বাসঘাতকতাৰ বলি হ'লোঁ ৰাইজৰ দল 2024 চনৰ আপোনাৰ এমপি ইলেকশ্যন তাতো আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ 2025 চনৰ উপনিৰ্বাচন তাতো আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ বিহালী বা বঙাইগাঁও এই ইলেকশ্যনতো আমি বিশ্বাসঘাতকতাৰ বলি হ'লোঁ তাৰ পাছতো আমি বাৰম্বাৰ কৈ আছোঁ যে নাই আমি একলগ হ'বই লাগিব এটোক যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে আমি একলগ হ'বলৈ কোৱা কথাটো যদি কোনোবাই দুৰ্বলতা বুলি ভাবিছে তেতিয়াহ'লে তেওঁৰ গাত আচলতে বিজেপিৰ বীজাণুটো সোমাই আছে বিজেপিৰ বীজাণু সাম্প্ৰদায়িকতাৰ বীজাণু বিজেপিক জিকুৱাৰ তেওঁৰ মনৰ ভিতৰত অকণমান মানে হেৰিটো লুকাই আছে তাৰমানে সেইকাৰণে মই আহ্বান জনাব খুজিছোঁ মই কাৰোৰ বিৰুদ্ধে এটাও বাক্য ক'ব খোজা নাই এবাৰ আমি একলগ হ'বই লাগিব নহ'লে আকৌ বিজেপি আহিব গতিকে বিজেপিক পৰাভূত কৰিবৰ কাৰণে একলগ হোৱাটোৱে হ'ল একেবাৰে সহজ আৰু সত্য কথা এইটো নহ'লে আমি মৰি গ'লোঁ দেশ মৰি যাব জাতি মৰি যাব জনগণ মৰি যাব মূল্য বৃদ্ধিৰ কাৰণে মানুহৰ এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।